Hello everyone, welcome to the official channel of Adda 24/7 Northeast. এটা খুবই বিশেষ সেশন লৈ পেলাই আমি আজি স্টার্ট কৰিব লৈছো হেতু হল যে অসমৰ কিছুমান গুৰুত্বপূৰ্ণ স্থান আমি সেম প্লেস সেম বস্তুবোৰ সদায় পঢ়ি আহিছো আজি মই শিৱসাগৰৰ তলাতল ঘৰ বা যি আমি হিষ্টৰিকেল মনুমেন্ট আছে যোনবোৰ জানো যোনবোৰ পঢ়ি আহিছো তাৰ বিষয়ে আমি আকৌ নপঢ়ো আজি কিছুমান নতুন জায়গা বিষয়ে আমি চাও আহক যে যেতিয়া কোন হিষ্টৰিকেল প্লেसेस এপাৰ্ট ফ্ৰম দিস আমাৰ আৰু কি এনেকুৱা হিষ্টৰিকেল প্লেसेस আছে যোনবোৰ হয়তো আমি দেখি থাকো এক্সামটো ইনফেক্ট আহিছে কিন্তু প্ৰপাৰ ডিস্ট্ৰিক্ট কোড আহে আমি হেতু গম নাপাও সো লেটস স্টাৰ্ট উইথ দ্য ফাৰ্স্ট মই অলপমান আমাৰ অসমৰ মেপখন দেখাই দিছো সো আমি যেতিয়াই কওঁ অসমৰ বিষয়ে উজনি আৰু নামনি তো এতিয়া মোক নিশ্চয় ক'ব পাৰিব যে আমি যেতিয়াই কওঁ উজনি অসম বা নামনি অসম সবতকৈ বেছি হিষ্টৰিকেল প্লেसेस বুলি যদি কওঁ মই যদি কওঁ যে আপাৰ আসামত আছে হসা হয় জানো নহয় কাৰণ লোৱাৰ আসাম যেনেকৈ ধুবুৰী বঙাইগাঁও কোকৰাঝাৰ তাতো এনেকুৱা কিছুমান ফেমাস হিষ্টৰিকেল প্লেसेस কিছুমান আছে যোনবোৰ আমি ভাবো যে দোজ আৰ ভেৰি ইম্পৰ্টেন্ট টু নো কাৰণ যেতিয়া আমি কওঁ এবাউট আসাম যেতিয়া আমি অসমৰ কথা কওঁ অসমৰ প্ৰত্যেকখন জেগাত প্ৰত্যেকখন ডিস্ট্ৰিক্টত বি দ্য লোৱাৰ সাইড অৰ দ্য আপাৰ সাইড এনেকুৱা কিছুমান জেগা আছে হুইচ আৰ ভেৰি ইম্পৰ্টেন্ট টু নো এক্সামত কুৱেশ্যনবোৰ আহে আৰু আমি সাধাৰণতে কনফিউজ হৈ যাওঁ পটকৈ এনেকুৱা এটা কুৱেশ্যন দি দিব যে এই পাৰ্টিকুলাৰ মানে মন্দিৰটো কোনখন ডিস্ট্ৰিক্টত পৰে তো আমি তেতিয়া কনফিউজ হৈ যাওঁ যে ডিস্ট্ৰিক্ট ৱাইজ কোনখন হ'ব সো আমি আজি ইয়াৰ ওপৰতে এটা সৰু সেশন কৰোঁ সো আমি যেতিয়াই কওঁ অসমৰ বিষয়ে অসমৰ মই কেইখনমান জেগা জাষ্ট মাৰ্ক কৰি যাম কোকৰাঝাৰ তাৰপিছত ধুবুৰী ওপৰৰ শিৱসাগৰ মাজুলী সত্ৰৰ কাৰণে বিৰাটেই বিখ্যাত সত্ৰ আই থিংক মেক্সিমাম সত্ৰৰ লগতে সকলো মানে গম পায় বা জানেই যে সত্ৰ বুলি ক'লে মাজুলী কোনকেইখন সত্ৰৰ মানে ফেমাছ আৰু কোনকেইখন সত্ৰ আমি গম পাওঁ যে এইকেইখন সত্ৰত আমাৰ যোনবোৰ মাধৱদেৱ বা শংকৰদেৱ তেওঁলোকে কি তাতে মানে নাম বা যি তেওঁলোকৰ মানে প্ৰদৰ্শন আছে কৰি আহিছিলে তো সেইবোৰ কিছুমান ইম্পৰ্টেণ্ট বস্তু আমি জানিব লগা ইয়াৰ লগতে আৰু কিছুমান বস্তু আছে যেনেকৈ শিৱসাগৰ তাৰ লগতে আমাৰ কামৰূপ মেট্ৰপলিটেন ইয়াতেও কিছুমান এনেকুৱা মন্দিৰ আছে যোনবোৰ আন কোনো জেগাতেই নাই কোনো জেগাত নাপায় ইনফেক্ট বৰপেটা আছে বৰপেটাও খুব ফেমাছ সত্ৰৰ কাৰণে বৰপেটা আৰু একপিনে আছে নগাঁও সবতকৈ বেছি আমি যদি কওঁ ধুবুৰী আৰু নগাঁও ইয়াতে সবতকৈ বেছি আমি দেখা পাওঁ মন্দিৰ সত্ৰ বা এনেকুৱা হিষ্টৰিকেল প্লেচ যোনবোৰ এক্সামত বহুত আহি থাকে ৰাইট সো আহক আমি চাওঁ যেতিয়া আমি কওঁ যে অসম বুলি আৰম্ভ কৰোঁ ধুবুৰী ডিষ্ট্ৰিক্টৰ পৰা লোৱাৰ আসামৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ সো ধুবুৰীত 5খন মানে এনেকুৱা ফেমাছ জেগা বা ফেমাছ প্লেচ হিষ্টৰিকেল প্লেচ কিছুমান আছে যোনবোৰ এক্সামত আহি থাকে এটাতো আছে মহাময়া থান গুৰুদ্বাৰা শ্ৰী গুৰু তেগ বাহাদুৰ চাহেবজী আচাৰীকান্দি টেৰাকটা ভিলেজ এইটোতো জিআই টেগো পাই গৈছে এইবাৰ ৰঙামাটি মছ আৰু পাঁচ পীৰ দৰগাহ সো ইয়াৰ বিষয়ে আমি এটা এটাকৈ চাওঁ আহক যেতিয়া আমি কওঁ মহাময়া ধাম বুলি ক'লে ইয়াতে এই মহাময়া ধামটো কিয় বিখ্যাত আৰু মানুহবোৰে বহুত বেলেগ বেলেগ জেগাৰ পৰা ইয়াতে আহে ফুৰিবৰ কাৰণে পিলগ্ৰিমেজবোৰ আহে কি কাৰণে অলপ চাই লওক অৰিজিনেলি আমি যেতিয়াই কওঁ মহাময়া ধামৰ বিষয়ে গডেছ মহাময়া মানে পাৰ্বত জোৱাৰ ৱৰ্শ্বিপ কৰে তাৰে লোকেল কমিউনিটিবোৰে আৰু লোকেল কমিউনিটি মানে মেক্সিমাম কাৰ কথা কৈছে কছাৰী কোচ বংশ বা নাথ সকলো তেওঁলোকে এই ইয়াতে মহাময়া বা পাৰ্বত জোৱাৰ বুলিও আমি জানো তো তেওঁক পূজে ইয়াতে আৰু এইবোৰ কমিউনিটি হয় ইট ৱাজ দ্য প্ৰিচাইডিং ডাইটি অফ জামিনদাৰ অফ পাৰ্বত জোৱাৰ চ' আগতে আমি কওঁ যে পুৰণি দিনত এইটো ডাইটি আছিলে জামিনদাৰ পাৰ্বত জোৱাৰৰ চ' দেখাত ঠিক এনেকুৱা হয় বহুত গৈছে চাগে ইয়াতে এই মহাময়া ধামত নেক্সটত আহি যাওক সেইটো হ'ল গুৰুদ্বাৰা শ্ৰী গুৰু তেগ বাহাদুৰ চাহেবজী এইটো এবাৰ APSCত সুধিছিলে 2-3 বছৰৰ আগত যে এই পাৰ্টিকুলাৰ গুৰুদ্বাৰাটো কোনখন ডিষ্ট্ৰিক্টত পৰে ডিষ্ট্ৰিক্ট ডিষ্ট্ৰিক্ট হ'লে ইয়াতে ধুবুৰী আহি যায় ইয়াতে কি হয় যে কিহৰ কাৰণে বিখ্যাত শ্ৰী গুৰু তেগ বাহাদুৰ এই গুৰুদ্বাৰাটো প্ৰথম আৰম্ভ কৰিছিলে 17 চনতেই 17th চেঞ্চুৰীতে আৰম্ভ কৰিছিলে অল অভাৰ ইণ্ডিয়াৰ দেৱতীবোৰ আহে ইয়াতে শিখ লোকসকল অকল শিখ নহয় বাকী কমিউনিটিৰ লোকসকলো ইয়াতে যায় এই গুৰুদ্বাৰাটোত আৰু ডিচেম্বৰ মাহত ইয়াৰে মানে ফুটফল খুব বেছি হয় মানুহ ইয়াতে ডিচেম্বৰ মাহত খুব বেছিকৈ আহে টু মাৰ্ক দ্য মাৰ্টিৰডম অফ শ্ৰী
গুৰু টেগ বাহাদুৰ উইথ ডিউ সলেমনিটি এণ্ড চেৰিমনিটি চ' তেওঁক পুজিবৰ কাৰণে এই গুৰুদ্বাৰাটোত মেক্সিমাম ফুটফল আহে বা ফুটফল হয় শিখ ডিভটিজ কল দিছ ফেষ্টিভেল এজ চাহিদি গুৰুপুৰব বুলি যে কওঁ আমি গুৰুপুৰব জয়ন্তী ইয়াতে তেওঁলোকে এই ফেষ্টিভেলটোক চাহিদি গুৰুপুৰব বুলিও কয় অ'কে এইটো তাৰে গুৰুদ্বাৰাটো হয় নেক্সট আহি যাওক যেনেকৈ আমাৰ মন্দিৰত বিয়া কৰে তেনেকৈ গুৰুদ্বাৰাটো শিখ কমিউনিটি লোকসকলে তাতে তেওঁলোকে বিয়া বা এনেকুৱা কাৰ্যসূচীবোৰ কৰে নেক্সট ৰঙামাটি মক্স ইয়াৰ পৰা প্ৰায় কুৱেশ্যন দিয়ে চ' এই মছজিদটো ফেমাছ হয় আৰু এইটো বনোৱা গৈছিল 17th চেঞ্চুৰীতে 17th চেঞ্চুৰীত কোনে বনাইছিলে হুছেইন শ্বাহ তেওঁ গভৰ্ণৰ আছিলে তেতিয়া বেংগলৰ 17th চেঞ্চুৰী যেতিয়া আমাৰ পাৰ্টিশ্যন হোৱাই নাছিলে চ' হুছেইন শ্বাহে বনাইছিলে এই মছজিদটো নেক্সট পাঁচপীৰ দৰগাহ ইয়াৰ পৰা প্ৰায় কুৱেশ্যন আহে কিয় পাঁচপীৰ দৰগাহ বুলি কওঁ আই থিংক সকলোৱে গম পায় যে এইটো এটা এনেকুৱা স্থান তাতে সকলোবোৰ কমিউনিটিৰ লোকসকলে ইয়াতে আহে প্ৰেয়াৰ অফাৰ কৰে আৰু তাৰ লগতে এই পাঁচপীৰ দৰগাহটো কোনে বনাইছিলে চাই লওক মাজাৰ চাৰিফ অফ 5 Sufi saint who accompanied Raja Ram Singh during his time of invasion to Assam তেতিয়াৰ দিনতে বনাইছিলে যেতিয়া ৰাজা ৰাম সিং আছিলে ইয়াতে ইনভেড কৰি দিছ দৰগাহ ইজ দ্য বেষ্ট এক্সাম্পল অফ ৰিলিজিয়াছ হাৰমনি ইয়াতে হিন্দু তাৰপিছত মুছলিম শিখ চ' এই গোটেইবোৰ লোকসকল ইয়াতে আহে আৰু অফাৰ কৰে তেওঁলোকৰ প্ৰেয়াৰ অ'কে নেক্সটত আহি যাওক নগাঁও মই যেনেকৈ কৈছোঁ যে নগাঁৱত চবতকৈ বেছি আমি দেখা পাওঁ যোনবিলাক আছে তীৰ্থস্থান হওক বা পিকনিক স্পট হওক হৰ্ট লেক ৱাইল্ড লাইফ চেঞ্চুৰী বুলি ক'লে শিৱসাগৰ আপাৰ আছামৰ মেক্সিমাম জেগা আহে বাট মই আজি কিছুমান চিলেক্টিভ জেগা লৈছোঁ আপাৰ আছাম যেনেকৈ কিছুমান এনেকুৱা জেগা আছে শিৱসাগৰৰ মেক্সিমাম জেগা আমি সৰুৰ পৰাই পঢ়ি আহিছোঁ ন যে কোনখন কাৰ দিনত বনাইছিলে কি বনাইছিলে চ' আজি মই অলপমান ইউনিক লৈছোঁ যেনেকৈ নগাঁও বুলি ক'লে ইয়াতে হাতীমূৰা মন্দিৰৰ বিষয়ে আহে মহামৃত্যুঞ্জয় মন্দিৰ লাওখোৱা বুঢ়াচাপৰি ৱাইল্ড লাইফ চেঞ্চুৰী বটাদৰা থান বাদুলি খুৰুং চাপানালা পিকনিক স্পট চম্পাপতি ৱাটাৰফল চিলঘাট ত্ৰিশূলধাৰী ভৰালী নামঘৰ এইখিনি কিছুমান বিখ্যাত জেগা ইয়াৰ বাহিৰেও আৰু কিছুমান জেগা আছে যোনবোৰ নগাঁৱত প্ৰায় মানুহবোৰ যায় ভিজিট কৰিবৰ কাৰণে তেনেকৈ আছে আমচৈ পেৰাডাইজ লেক ইন পথালগুৰি বিৰাটেই চাফা মানুহবোৰে পিকনিক স্পট হিচাপেও যায় লুংচুং জুঙাল বলাহু ইয়াৰ পৰা কুৱেশ্যন আহিছিল নহয় এডিআৰিত নিশ্চয় মনত পৰিছে চাগে না ৱৰ্ডটো দেখি পেলাই সামগুৰি বিল ট্ৰেডিশ্যনেল অৰ্নামেণ্ট মেকিং ইণ্ডাষ্ট্ৰী ৰাংথালীৰ ডাইৰেক্টলি কুৱেশ্যন অহা নাই বাট এনেকৈ আহিছিলে যে আমি জুৱেলাৰীবোৰ যে পিন্ধো বিহুৰ টাইমত চ' পাৰ্টিকুলাৰ জুৱেলাৰী এটা নাম সুধিছিলে যে এইটো কি জুৱেলাৰী হয় আৰু ইয়াৰ নাম কি হয় সুধিছিলে তো আমি যেতিয়াই কওঁ এইবোৰ বিষয়ে মই সৰু সৰু পিকচাৰ দেখাই পেলাই কৈ গৈ আছোঁ আজি এইখিনি ছেশ্যনটো তো এইটো নিশ্চয় গম পাইছে দেখি পেলাই মনত পৰিছে এডিআৰিত ইয়াৰ পৰা কুৱেশ্যন আহিছিলে কি হয় কি নাম হয় আৰু কিহৰ কাৰণে তেওঁ বিখ্যাত হয় মই এবাৰ কৈ দিছোঁ মই যেনেকৈ এইমাত্ৰ আপোনালোকক মেনশ্যন কৰিলোঁ যে য়েছ জুংগাল বালাহু চ' তেওঁ কিহৰ কাৰণে বিখ্যাত হয় নামটো প্ৰনাউন্স কৰিবৰ কাৰণে খুবেই দিগদাৰ হয় ন এক্সামত নহ'লে চবে চক খাই গৈছিলে যে এইটো কি কুৱেশ্যন দিলেহে আমি দেখাই নাছিলোঁ চ' জুংগাল বালাহু তেওঁ কিহৰ কাৰণে বিখ্যাত হয় আমি যে এম্বেকমেণ্ট মানে ধৰক এতিয়া বানপানী আহিছে বানপানী আহিলে বানপানী অহাৰ বহুত দিনৰ আগতেই আমি বস্তা বা এনেকৈ থাকিব বিচাৰোঁ ন জেগাবিলাক ঢাকি দিওঁ যাতে পানী সোমাই নাহে পানী সোমাই আহি পেলাই আমাক ক্ষতি নকৰে তেওঁ এক ৰাতিতে বনাই দিছিলে জুংগাল বালাহু যাৰ কাৰণে তেওঁ বিৰাটেই বিখ্যাত হয় জুংগাল বালাহু আৰু এতিয়া তেওঁ যোনখিনি জেগাত এই এম্বেকমেণ্ট বনাইছিলে বা তেওঁ যোনটো জেগাত এইখিনিৰ কাৰণে বিখ্যাত হয় তাতে এতিয়া এই ষ্টেচুটো বনোৱা গৈছে অ'কে ইয়াৰ পৰা এইবাৰ কুৱেশ্যন আহিছিলে ইফ ইউ ৰিমেম্বাৰ নেক্সট বাদুলি খুৰুং থান বাদুলি বেট য়েছ ইট ইজ ভেৰি ফেমাছ আৰু কিহৰ কাৰণে ফেমাছ কাৰণ ইয়াতে সঁচাকৈ বাদুলি আছে আমি যদি যাওঁ ইয়াতে দেখা পাম বাদুলি প্ৰায় ইয়াতে চাইড কৰে মানুহবোৰে মানে এইটো এটা নেচাৰেল প্লেচ হয় চ' ইয়াতে আমি যেতিয়া যাওঁ বাদুলি চাইড কৰোঁ মানে বেট আমি দেখা পাওঁ আৰু এইটো স্থান বুলি কিয় কৈছে কাৰণ ইয়াতে কিছুমান শিৱ মানে ভগৱান শিৱৰ ৰিলিক্স কিছুমান আছে যোনবোৰ মানুহে অফাৰ প্ৰে কৰিবৰ কাৰণে যায় তেনেকৈ এইটো পেৰাডাইজ লেক ইমান চফা হয় ন যেনেকুৱা চফা হয় সেনেকুৱা দও হয় কিছুমানে আকৌ কয় যে মেম এইটো দ নহয় আমি গৈ পাইছোঁ কিছুমান জেগা হয়তো বাম হয় কিছুমান জেগা বিৰাটেই ডিপ হয় সেইকাৰণে পিকনিক স্পট বা পিকনিকৰ কেইদিন যেতিয়া আৰম্ভ হয় ইয়াতে চাবৰ কাৰণে গাৰ্ড কিছুমান মানুহে ৰাখি দিয়ে যাতে একো ইনচিডেণ্ট নহয় অ'কে পেৰাডাইজ লেক দ্য ফেমাছ পেৰাডাইজ লেক অফ নগাঁও তেনেকৈ ভৰালী নামঘৰ আই থিংক ইয়াতে মেক্সিমাম গৈছে ভৰালী নামঘৰত আৰু ভৰালী নামঘৰ
নামঘৰ এনেকুৱা নহয় যে অকল বোলে আমি কোনোবা এটা ফেষ্টিভেল চেলিব্ৰেট কৰিবৰ কাৰণে যাওঁ নো ইয়াতে আমি আমাৰ যেনেকুৱা ফেষ্টিভেল হওক বিহু পূজা বা কিবা এনেকুৱা ডাঙৰ উৎসৱ আমি প্ৰায় ভৰালী নামঘৰত যাওঁৱেই একো এনেকুৱা বিশেষ দিন নাই ইয়াতে ওচৰৰ মানুহ বা অল অভাৰ অসমৰ পৰা প্ৰায় ইয়াতে আহে ভৰালী নামঘৰত নিজৰ প্ৰেয়াৰ অফাৰ কৰিবৰ কাৰণে কাৰণ চবৰে বেলেগ বেলেগ উইচেছ থাকে কিছুমান ৰাইট তেনেকৈ আৰু এটা ইম্পৰ্টেণ্ট বস্তু দেখাই দিছোঁ সকলোৱে দেখি গমেই পাইছে যে তেওঁ কি কাম কৰি আছে নগাঁও ফেমাছ অৰ্নামেণ্ট মেকিং ইণ্ডাষ্ট্ৰী ৰাংথালী চ' ৰাংথালীৰ পৰা কুৱেশ্যন আহিছে ডাইৰেক্টলি দিয়া নাই কিন্তু সুধিছে যে আমি এই জোনবেৰীটোৰ ওপৰত যে কাম কৰি আছে এইটো কি হয় কেতিয়া পিন্ধো চ' অৰ্নামেণ্ট মেকিং বুলি ক'লে দুখন জেগাৰ কথা আহে নাম আহে এখন নগাঁও আৰু এখন বৰপেটা আহে অ'কে চ' আমি যেতিয়াই কওঁ ৰাংথালী নগাঁৱৰ কথা কওঁ নগাঁৱৰ জুৱেলাৰী যোনবোৰ হয় সেইবোৰো বেলেগ বৰপেটাৰ যোনবোৰ জুৱেলাৰী হয় সেইবোৰো বেলেগ হয় চ' ইয়াতে দেখা পাইছে অৰ্নামেণ্ট মেকিং ইয়াৰে তেওঁ জোনবেৰীৰ ওপৰত কাম কৰি আছে ৰাংথালী যিমানখিনি আমাৰ জুৱেলাৰী মানে বহুত আগৰ পৰাই আমাৰ কাম চলি আহিছিলে ইয়াৰে আগতে পিয়ৰ গ'ল্ডত বনাইছিলে যদি দেখা পাইছে আমাৰ মাহঁতে তেনেকুৱা জুৱেলাৰী আগতে পিন্ধিছিলে এইবোৰ পিয়ৰ গ'ল্ডত বনাইছিলে আজিকালি পিয়ৰ গ'ল্ড নহয় বাট গ'ল্ডৰ পানীত ডুবোৱা বুলি কওঁ ৰাইট মানে চিলভাৰ জুৱেলাৰী হয় বাট দে আৰ ডিপ ইন গ'ল্ড সলিউশ্যন চ' ৰাংথালী এটা এনেকুৱা ফেমাছ জেগা হয় সেনেকৈ বৰপেটাটো কিছু কিছু জেগাত আমি বনোৱা দেখা পাইছোঁ চ' এইখিনি আছিলে নগাঁৱৰ এনেই জেগাটো বহুত আছে মেক্সিমাম সকলে গমেই পায় মহামৃত্যুঞ্জয় মন্দিৰ কিহৰ কাৰণে বিখ্যাত আৰু বাকী মই যোনখিনিৰ পৰা প্ৰায় কুৱেশ্যন আহি থাকে মই দেখাই দিছোঁ নেক্সটত আহি যাওঁ শিৱসাগৰ যোনবোৰ লোকেল জেগা মই সেইবোৰৰ কথা একেবাৰে দিয়া নাই মই প্ৰথম আৰম্ভ কৰিছোঁ ৰঙানাথ দৌলৰ পৰা চ' ৰঙানাথ দৌল কিহৰ কাৰণে বিখ্যাত হয় শিৱ মন্দিৰ হয় বনোৱা গৈছিলে স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতে 1703 AD-তেই বনোৱা গৈছিলে এই মন্দিৰ এই স্থানটো ৰঙানাথ দৌল বুলি কওঁ ৰঙানাথ শিৱ মন্দিৰক আমি পূজো এই দৌল বুলি ক'লে ইয়াতে বহুত আছে 350 মান ইয়াতে দৌল মন্দিৰ মিলি পেলাই আছে এই শিৱসাগৰত তো আমি 350 মনত কৰাটো ইমান ইজি নহয় বাট যোনবিলাক ফেমাছ হয় সেইবোৰ আমি পঢ়ি আহিছোঁ যোনখিনি পৰাও মানে আমি কুৱেশ্যন পাইছোঁ বা এক্সপেক্ট কৰি আছোঁ সেইবোৰ মই অলপ দেখাইছোঁ এইটো এটা হয় ৰঙানাথ দৌল নেক্সট আহি যাওক সেইটো হ'ল ফাকুৱা দৌল ফাকুৱা আমি হলি যেতিয়া চেলিব্ৰেট কৰোঁ ইয়াতে প্ৰায় মানুহবিলাকে হলি চেলিব্ৰেট কৰিবৰ কাৰণে যায় এনেও চেলিব্ৰেশ্যন কাৰণে শিৱসাগৰত মানুহ প্ৰায় যায় বিহু টাইম হওক বা হলি ফাকুৱাৰ টাইমে হওক ফাকুৱা দৌল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনতেই মানে আৰম্ভ কৰিছিল বনোৱা আৰু কেনেকৈ বনাইছিল ইন ৰিমেম্বাৰেন্স অফ হিজ মাদাৰ কুইন জয়মতী কুঁৱৰী ইন বিটুইন 1703 বা 1704 AD যেনেকৈ আমি কিবা প্ৰেয়াৰ অফাৰ কৰোঁ বা আমি কিবা বস্তু বোলে বনাইছোঁ ডনেট কৰিছোঁ বোলে মা দেউতাৰ নামত ডনেট কৰোঁ তেওঁ নিজৰ মাকৰ নামত এই দৌলটো বনাইছিলে দিছ ইউনিক মনুমেণ্ট হেজ এন অক্টাগনেল শ্বেপ প্লেণ্ট উইথ 8 অগ্নিশিখাৰাছ ইয়াতে দেখিছেনে ইয়াতে 8টা পিলাৰ আছে এনেকৈ আমি যদি ইয়াৰ এৰিয়েল ভিউ চাওঁ এৰিয়েল ভিউটো ঠিক এনেকুৱা দেখা পায় চাই লওক কেনেকুৱা দেখা পায় দিছ ইজ দ্য এৰিয়েল ভিউ দেখাত এনেকুৱা লাগিছে ন এইটো পিৰামিড যেন লাগিছে বাট দিছ ইজ হাউ ইট লুকছ বিৰাট ধুনীয়া হয় এই যে মই ক'লোঁ অগ্নিশিখাৰাছ এইবোৰৰ কথা কৈছে এই 8টা অগ্নিশিখাৰাছৰ বিষয়ে কৈছে অ'কে নেক্সটত আহি যাওক মৈদাম এট চৰাইদেউ কি পাইছিলে এইবাৰ দিছ ইজ দ্য ফেমাছ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইট অফ আছাম ৰাইট UNESCO World Heritage Site হয় ৰিচেণ্টলি ডিক্লেয়াৰ কৰিছে 43rd নম্বৰ চ' দ্য ৱৰ্ড মৈদাম আমি যে কওঁ মৈদাম এই ৱৰ্ডটোৰ মিনিং কি হয় এক্সামত আহিছে আগতে টাই ৱৰ্ড ফ্ৰাং মাইদাম অৰ মাইদাম ফ্ৰাং মানে টু পুট ইন টু দ্য গ্ৰেভ অৰ বাৰী এণ্ড ডেম মিনছ স্পিৰিট অফ ডেথ য'ত আগতে বাৰী কৰিছিলে য'ত আগতে মানুহবোৰক পুতিছিল ইয়াতে সেইকাৰণে আমি চৰাইদেউ মৈদাম বুলি কওঁ বাট মৈদাম বুলি কৈছে ইন শ্বৰ্ট আছে ক'ত চৰাইদেউত চাব ইয়াৰে মিনিংখিনি কি হয় নেক্সট আহি যাওক আজান পীৰ দৰগাহ এই আজান পীৰ দৰগাহ একবাৰ এক্সামত আহোঁতে চবে গোৱালপাৰা দি আহিছিলে এক্সামত এনচাৰ মনত পৰিছে চাগে বহুতৰ চ' আজান পীৰ দৰগাহ ঠিকেই আমি কওঁ ক'ত আছে শিৱসাগৰ দিছ ছেক্ৰেড মৌচলিয়াম হেজ বিন বিল্ট ইন দ্য মেমৰি অফ এ ৱেল নন মুছলিম ৰিফৰ্মাৰ ছেইণ্ট আজান ফাকিৰ তেওঁ বিৰাটেই বিখ্যাত হয় কিহৰ কাৰণে জিকিৰ গানবিলাক তেওঁ গাইছিলে তো এইবোৰ লিৰিক্স এই স্পিৰিচুৱেল মানে গানবোৰ তেওঁ গাইছিলে চুফি চেইন আৰু তেওঁ বিৰাট বিখ্যাত আজান পীৰ দৰগাহ তেওঁৰ নামতে বনোৱা গৈছিলে অ'কে নেক্সট নামদাং চিলচাকু চ' শিলৰ সাঁকো মানে শিলেদি বনোৱা এখন বিৰাটেই ইউনিক হয় কিয় কাৰণ এটা ছিংগল শিল দি পেলাই গোটেইখিনি বনোৱা গৈছিলে নামদাং শিল সাঁকো ইজ এ ব্ৰিজ কাট আউট ফ্ৰম এ ছিংগল ৰক অভাৰ দ্য নামদাং ৰিভাৰ নামদাং প্ৰথম য'ত তেল পোৱা গৈছিলে মনত পৰিছে চাগে তেল য'ত পোৱা গৈছিলে নামদাং শিল সাঁকো এই গোটেইখিনি এটা পাথৰ দি বনোৱা হয় এতিয়াও ইয়াতে মানে বঢ়িয়া ট্ৰেফিক হয় মানে গাড়ীবোৰ এতিয়াও গৈ থাকে ইমান আগৰ ক্ৰিয়েশ্যন আৰু দেখা পাইছেনে কেনেকুৱা ইউনিক হয় 8টা কালভাৰো আছে ইয়াতে অ'কে
নেক্সট এইবোৰ কিছুমান ইউনিক ইয়াতে আঁকা আছে এইটো মই ইয়াতে অলপ ডাঙৰকৈ দেখাই দিছোঁ নেক্সটত আহি যাওঁ Yes, it was constructed by workmen brought from Bengal during the reign of Swargadev Rudrasingha 1703. Swargadev Rudrasingha dinot bahut kisumane enekwa relics ba enekwa kisum monuments bonwa goisile right. Next Ramkha Pith Debaloi. So ekhono hoy ekhon famous debaloi Ahomor dinor আৰু ইয়াতে দুৰ্গা পূজা উৎসৱ খুব ডাঙৰকৈ সেলিব্ৰেট হয় যেনেকৈ সকলোৱে গম পায় যে কামাখ্যা মন্দিৰত দেৱী পাৰ্বতীৰ এটা ডাঙৰ মানে বডিৰ পাৰ্ট পৰি গৈছিলে ইয়াতে মানুহবোৰে কয় যে ইয়াতেও এটা ইম্পৰ্টেণ্ট পাৰ্ট পৰি গৈছিলে ইট ইজ লিজেণ্ড that a part of the body of Sati Parvati failed on its spot okay so this is the reason আমি কিয় কওঁ যে Okay, so let's come to the next. Kamakhya Mandir. আমি যেতিয়াই কওঁ কামাখ্যা মন্দিৰ বুলি এইমাত্ৰ আমি যেনেকৈ কৈ উঠিছিলোঁ তো এইটো হ'ল নেক্সট কামাখ্যা মন্দিৰ চবতকৈ মানে ইম্পৰ্টেণ্ট পাৰ্ট দেৱী পাৰ্বতী ইয়াতে পৰিছিল বুলি আমি সকলোৱে গম পাওঁ চ' মই ইয়াতে বিশেষ ইমান একো নকওঁ কাৰণ সকলোৱে গম পায় যে ইয়াতে অম্বুবাচী মেলা হয় এভৰি ইয়াৰ জুন মাহত তো ইয়াতে চাওক এইটো ডেষ্ট্ৰয় কৰা গৈছিলে কালাপাহাৰ আকৌ লেটাৰ আকৌ বনাইছিলে 1565ত চিলাৰায়ে হু ৱাজ দ্য ৰেইনিং কিং অফ দ্য কুছ ডাইনেষ্টিৰ দিনত এইটো বনোৱা গৈছিলে অ'কে নেক্সট মই আজি বিশেষ দীঘলীয়া নকৰোঁ ছেশ্যনটো আজি মই ইমানতে এৰিছোঁ ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু কৈ দিছোঁ আপোনালোকক যে এইটোৰ এটা কুৱেশ্যন শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয় কাৰ দিনত বনোৱা গৈছিলে আৰু কিহৰ কাৰণে বিখ্যাত হয় মোক কৈ দিব কমেণ্ট ছেকশ্যনত আজি মই ইমানতে সামৰিছোঁ থেংক ইউ ছ' মাছ ষ্টুডেণ্ট আমি আকৌ লগ পাম এনেকুৱা কিছুমান স্পেচিয়েল ছেশ্যন লৈ পেলাই টেক কেয়াৰ এভৰিৱান